ইয়াৰ পৰা গোটেই পাহাৰটো খোজকাঢ়ি ঘূৰিছো নে নঘূৰিছো? আপোনালোকৰ চবতছে ডাঙৰ সমস্যা হৈছে মাটিৰ পট্টাৰ সমস্যা। মাটি পট্টাৰ সমস্যাটোৱে আপোনালোকৰ চবতছে ডাঙৰ সমস্যা। এইখন চৰকাৰে সবকা সাথ সবকা বিকাশৰ কথা কয়। 10 বছৰ ডাবল ইঞ্জিনৰ চৰকাৰ হ'ল। 10 বছৰত পাহাৰ অঞ্চলত থকা মানুহক মাটিৰ পট্টা দিয়াটো দূৰৰে কথা, এওঁলোকে স্যাটেলাইট ড্ৰোন কেমেৰা লৈ সাৰ্ভে কৰি পাহাৰ ক'ত উচ্ছেদ কৰিব সেইটোহে এওঁলোকে খবৰ দিলে। হয়নে নহয়? পাহাৰত যিমান মানুহ আছে প্ৰত্যেকজন মানুহে আজি 30-40 বছৰ কংগ্ৰেছৰ চৰকাৰৰ দিনতে ইয়াত আছিলে। কথাবিলাক সঁচাকে আপোনালোকেও কব। আমাৰ প্ৰাক্তন আগৰ কংগ্ৰেছৰ মন্ত্ৰী অকন বৰা ডাঙৰীয়া, মন্ত্ৰী ৰবীন বৰদলৈ ডাঙৰীয়া, মন্ত্ৰী পংকজ বৰা ডাঙৰীয়া, বিভিন্ন যিবিলাক আমাৰ গুৱাহাটীত পাহাৰ আছে, পাহাৰৰ ৰাস্তা, পানী, বিজুলী, নামঘৰ তেওঁলোকে দিছিলে নে নাই? কওক, দিছিলে নে নাই? দিছিলে। এই সবকা সাথ সবকা বিকাশৰ চৰকাৰে এতিয়া পাহাৰৰ মানুহক দুটা অপচন দিছে, এটা বুলডোজাৰ আৰু নহলে প্ৰিমিয়াম 18 লাখ। থাকিব বিচাৰিছে যদি একতা পাঁচ পইচা 18 লাখ দিয়া, আৰু যদি থাকিব বিচৰা নাই বুলডোজাৰৰ আচল খোৱা। পাহৰি নাযাব। কিলখাকুত 1204 ঘৰ মানুহক ভাল এনেকুৱা ঘৰ মোৰ চকুৰ আগত এস্কেভেটৰ লগা আচুৰি ভাঙি পেলালে ঘৰ। নিজৰ ঘৰত যোনদিনাখনলৈকে বুলডোজাৰৰ এস্কেভেটৰ নালাগে তেতিয়ালৈকে গম পোৱা নাযায় যে এটা ঘৰ সপোনৰ ভাঙি দিলে মানুহ এটা পৰিয়াল জীৱিতভাৱে যে মৃত্যু হৈ যায়, এই কথাটো চৰকাৰে উপলব্ধি কৰিব পৰা নাই। এওঁলোকক যেতিয়া আমি পাহাৰৰ মানুহক সুৰক্ষা দিয়াৰ কথা কওঁ, এওঁলোকে কয় যে পাহাৰত অচিনাকি মানুহ আছে, গতিকে উচ্ছেদ আমি কৰিমেই। কোনবিলাক অচিনাকি মানুহ পাহাৰত আছে? গুৱাহাটী পাহাৰত কিমান অচিনাকি মানুহ আছে? গুৱাহাটী পাহাৰত যিমানবোৰ মানুহ আছে, আমাৰ বিভিন্ন অসমৰ অঞ্চলৰ পৰা কৰ্মসূত্ৰে কাম বিচাৰি আহি ইয়াত সংস্থাপন লৈছে। এওঁলোকে পাহাৰ সুৰক্ষাৰ কথা কয়। পাহাৰত যেতিয়ালৈকে মানুহ থাকিব তেতিয়ালৈকে পাহাৰত গছ-গছনিও থাকিব, আৰু পাহাৰৰ পৰা যেতিয়া মানুহ উচ্ছেদ কৰা হব, ইয়াত ডাঙৰ হোটেল হব, ডাঙৰ ইণ্ডাষ্ট্ৰী হব, পাহাৰ কাটি তহিলং কৰিব, মানুহ জীয়াই থাকিবলৈ উশাহ লবৰ কাৰণে এজোপা গছ বিচাৰি হাহাকাৰ হব। হয়নে নহয়? এই কথাবিলাক আপোনালোকেও বুজিব লাগিব। আমাৰ যি 5টা গেৰাণ্টি দিয়া হৈছে, আমাৰ এই 5টা গেৰাণ্টিত আমি সংকল্প লৈছো যে আমাৰ যদি চৰকাৰ আহে আমি 10 লাখ মানুহক মাটিৰ স্থায়ী পট্টা দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া কথাটো হল, সিদ্ধান্ত আইন মাতৃসকলে লব লাগিব। এফালে 1250 টকা দি ৰদে বৰষুণে মেলে মিটিঙে বিজেপিয়ে মহিলাসকলক হাৰাশাস্তি কৰি মাৰিছে নে নাই? আনফালে মুখ্যমন্ত্ৰীৰ পত্নীয়ে 57,000 কোটি টকাৰ সম্পত্তি আহৰণ কৰিছে। এতিয়া মহিলা সৰস্বতী বুলি কয়। মোৰতো তাতেই গত লাগিছে যে মহিলা সৰস্বতী কেনেকে হল? এফালে 1250 টকাত মহিলাই কয় মামাৰ কাৰণে যি কৰিব লাগে তাকে কয়। কোন মামা? জীৱনত ইতিহাসত কংস মামা আপোনালোকে দেখিছে? শুনিছে নে নাই? এই সকলি মামাৰ কথা আপোনালোকে দেখিছে? এতিয়া হিমন্ত মামাই 1250 টকা দি গোটেই মানুহসোপাক ধৰুৱা কৰিলে। কেইগৰাকীমান মহিলাক অৰুণোদয় দিছে। আপোনালোকে লোৱা অৰুণোদয় ধাৰৰ বোজা ময়ো লৈছো, মোৰ ছোৱালীজনীও লৈছে, ইয়াত বহি থকা হেপী গগৈও লৈছে, বাইদেৱেও লৈছে, গোটেইবিলাকে আপোনালোকৰ ধাৰৰ বোজা লৈছে। কিয় অলপ ধাৰৰ বোজা? চৰকাৰে ধাৰ কৰি 3 কোটি মানুহৰ 17 লাখ মানুহক মহিলাক 1250 টকা দিব, আৰু 3 কোটি মানুহে কিয় ধাৰৰ বোজা লব? এগৰাকী মানুহক এখন ঘৰত 1250 টকা দিব,
সেই মহিলাগৰাকী ঘৰত যদি 5জন মেম্বাৰ সকলোৱে 57,000 টকাকে ধাৰৰ বোজা ল'ব, কিয় ল'ব? মহিলা বুজি পাইছে নে নাই? অৰুণোদয় পোৱা বাইদেউসকলে আগতে মোক বেয়া পাইছিলে, এতিয়া নাপায়। কালি বনগাঁৱত এখন মুখ্যমন্ত্ৰী মিটিং আছে, ৰাস্তাত গাড়ী ভৰাই ভৰাই বাইদেউ বিলাক যাওঁতে মই গাড়ী ৰখাই কৈছো যে বাইদেউ কলৈ গৈছিলে? কৈছে বাইদেউ পইচা দিছে মিটিঙলৈ গৈছো, ভোটটো আপোনাক দিম। বোলো কিয়? কৈছে বাইদেউ আমাৰ পইচাৰে আমাক জেপ কাটি পেলাই দিছে, স্মাৰ্ট মিটাৰৰ মাধ্যমত আমি পাহৰা নাই। 500 লিটাৰ পানী আমি 350 দৈনিক কিলো, আমি পাহৰা নাই। 450 টকাৰ চিলিণ্ডাৰ আমি 1062 টকাত কিনিছো, পাহৰা নাই। এইটো আমাৰ আছে, কিন্তু পাইছো যেতিয়া গাড়ীও ফ্ৰী, খানাও ফ্ৰী, আকৌ তাত 500 টকাকে পাম, কিয় নাযাওঁ? মই কৈছো ঠিক আছে যাওক। আৰু মই কৈছো আমাৰো কেইগৰাকী মানুহ লৈ যাওক যদি ফ্ৰীকে পায়, হয়নে নহয়? সেইকাৰণে মই আপোনালোকক কৈছো, যিখন চৰকাৰে মহিলাক 1250 টকা মানে 30 দিনত হৰণ কৰকচোন, অন্তত সেইটো হৰণ অংকটো চবেই জানে, ডেইলি 41 টকা পৰে। তাৰ বিপৰীতে ঘৰত এক বাল্টি কাপোৰ চাৰ্ফত দি বাইদেৱে যদি ধুবলৈ আনোচোন 200 টকা দিব লাগে। এতিয়া সৰস্বতী বুদ্ধিভ্ৰষ্ট হৈছে নাই কওকচোন? সৰস্বতী দেৱীয়েও চাগে ভাবিছে, হে প্ৰভু হে নাৰায়ণ, সৰস্বতী 41 টকাৰ কাৰণে নৰেন্দ্ৰ মোদী মিটিঙতো যাব লাগে, বনগাঁও হিমন্ত বিশ্ব শৰ্মা মিটিঙতো যাব লাগে, এই কোনোবা বিজুছৰ মিটিঙতো যাব লাগে, অমিত শ্বাহৰ মিটিঙতো যাব লাগে। সৰস্বতীয়ে তাত চট পঠাই আছে যে কি হ'ল মোৰ সৰস্বতী বিলাক। এইবাৰ আৰু আপোনালোকে 9 তাৰিখে ইভিএমত হাতৰ ছবিত ভোট দি আমাক জয়যুক্ত কৰক। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ নেতৃত্বত, অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত, CPI CPML আমি সকলো মিলি এখন ভাল চৰকাৰ বনাবলৈ গৈছো, যিখন চৰকাৰত বুলডোজাৰৰ স্থান নাই, যিখন চৰকাৰত গুৱাহাটী পাহাৰত থকা মানুহক উচ্ছেদ কৰাৰ কোনো কথাই স্থান নাপায়, যিখন আমি চৰকাৰ বনাম পানী পানী প্ৰাণ ঘৰে ঘৰে পানী দিবৰ কাৰণে কংগ্ৰেছৰ দিনত অনা 4টা বৃহৎ পানী প্ৰকল্পক আমি উজ্জীৱিত কৰিম। আমি সেইখন চৰকাৰ বনাব বিচাৰো, যিখন চৰকাৰ আহিলে JJMৰ যিমানবোৰ ঠিকাদাৰে অনাদায় বিল পোৱা নাই, হাহাকাৰ কৰিছে, সকলো বিল দিবৰ কাৰণে আমি প্ৰয়াস কৰিম। আমি সেইখন চৰকাৰ কৰিব বিচাৰিছো। ৰান্ধনীসকলৰ প্ৰাপ্য, আশা কৰ্মীসকলৰ প্ৰাপ্য, NRSMৰ কৰ্মীসকলৰ প্ৰাপ্য, 108ৰ কৰ্মীসকলৰ প্ৰাপ্য, ওলা উবেৰৰ কৰ্মীসকলৰ প্ৰাপ্য, বেটেৰী ৰিক্সা অটো ৰিক্সাৰ কৰ্মীসকলৰ প্ৰাপ্য, বগা চিটি বাছৰ মালিক বিলাকৰ হাহাকাৰ হৈছে, তেওঁলোকৰ প্ৰাপ্য, অভাৰব্ৰিজৰ তলত থকা দোকানীসকলৰ দোকান বন্ধ হবলৈ গৈ আছে, তেওঁলোকৰ কাৰণে আমি যুঁজিম। অনলাইন ব্যৱসায়ৰ কাৰণে ফাৰ্মাচী বিলাক কুঙা হৈ গৈছে, তেওঁলোকৰ কাৰণে যুঁজিম। আৰু আমি কি যুঁজিম জানে? আপোনালোকে ৰেচন কাৰ্ডত যেতিয়া আপোনালোকে বস্তু আনিবলৈ গৈ 4বাৰ 4টা ফিংগাৰ প্ৰিণ্ট দি 3 ঘণ্টা দোকানত বহিব লাগে, আমি সেইটো নাইকিয়া কৰি দিম, হয়নে নহয়? এতিয়া মই মনত পেলাই দিওঁ, কিয় কংগ্ৰেছক চৰকাৰ দিব ভোট দিব লাগে? হয়, কংগ্ৰেছৰ দিনত 2-4 দুৰ্নীতি হৈছিল, এতিয়াতো সেইবোৰ আমাৰ লগত নাই। দুৰ্নীতি কৰা, চিণ্ডিকেট কৰা, এই গোটেইবিলাকতো বিজেপিলৈ গুচি গল। দুৰ্নীতি কৰা মানুহকেইটা নাই কংগ্ৰেছৰ। গৌৰৱ গগৈ, মীৰা বৰঠাকুৰ, আমি বিলাকে যেতিয়া চৰকাৰ কৰিম দুৰ্নীতি হব নেকি? নহয়। মই সেইকাৰণে আপোনালোকক কৈছো, কওকচোন আপোনালোকে বুকুত হাত দি কওক, ৰেচন কাৰ্ড কাৰ ফচল আছিলে? কংগ্ৰেছৰ হয়নে নহয়? এতিয়া ৰেচন কাৰ্ডত কেৰাচিন তেল পায় নেকি? এখন সুলভ মূল্যৰ দোকানত 1 মাহত মাত্ৰ 5 লিটাৰ ৰেচন কাৰ্ড দিয়ে, চৰকাৰে নাক কাটি মৰি যাব লাগে। 5 লিটাৰ মিঠাতেল 1 মাহ যদি দোকানত ৰাখে উৰি যায় 1.5 লিটাৰ থাকে, বাকীখিনি মিঠাতেল দি এঘৰ মানুহক 50 গ্ৰাম মিঠাতেল দিবলগীয়া হয়। এওঁলোকে উজালা আঁচনিৰ কথা কয়, এওঁলোকে ৰন্ধন গেছৰ কথা কয়, এই উদ্যমিতা আঁচনিত দিলে নহয় 9,000 টকাকে, ললে কেইগৰাকীমান বাইদেৱে, পিছদিনাকে 62 টকাকে চিলিণ্ডাৰত বহাই দিলে নহয়। এই 9,000কে পালে
5 লাখ মান মহিলাই 62,000 টকা 62 টকাকৈ 3,56,00,000 মানুহক মানে সদস্যই ভৰিবলগীয়া হৈছে। মানে মোৰ হাঁহি উঠে কেতিয়াবা কি অৱস্থা হৈছে। গতিকে মই আপোনালোকক কৈছো, আপোনালোকে সঠিক সিদ্ধান্ত লওক। আপোনালোকৰ হৈ মাত মাতি মহিলাসকলে আমাক দেখিলে সেলফি উঠিবলৈ মন যায়, কয় বাইদেউ সেলফি উঠিছো ফেচবুকত নিদিব দেই, এইবোৰ কিয় বোলে আঁচনিটো কাটি দিব। এইটো কেনেকুৱা কথা? আমাক বেয়া নাপাব। মই আপোনালোকক কৈছো 9,000 স্কুল বন্ধ হৈছে। আপোনালোকৰ ল'ৰা ছোৱালী ক'ত পঢ়াব? ল'ৰা ছোৱালী যদি স্কুলত নাযায় চুৰ ডকাইত নহ'ব নেকি? ইফালে মদৰ দোকান, ইফালে ড্ৰাগছৰ আগ্ৰাসন। ল'ৰা ছোৱালী যদি স্কুলতে যাব নোৱাৰে, দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালীয়ে বন্ধা স্কুলত পঢ়াব পাৰিব নেকি? DPSত পঢ়াব পাৰিব নেকি? ৰয়েল গ্লোবেলত পঢ়াব পাৰিব নেকি? তেতিয়া আমাক গান্ধীজী বিদ্যালয় লাগিব, আমাক তেনেকুৱা হৰকান্ত বড়ো স্কুল লাগিব, হেমকান্ত বৰুৱা স্কুল লাগিব। এইবোৰ স্কুল আজিকালি হ'ল চৰকাৰে এইবিলাক স্কুলৰ প্ৰতি মন নিদিয়া হ'ল। আগতে আমি অসমীয়া স্কুলত পঢ়িছিলো। আগতে প্ৰত্যেকখন গাঁৱৰ পৰা বছৰি ডক্টৰ ওলায়, ইঞ্জিনিয়াৰ ওলায়, প্ৰফেচৰ ওলায়। এতিয়া গাঁৱৰ পৰা ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ বনাবলগীয়া হলে 4 বিঘা মাটি বন্ধকত দি ইংৰাজী মিডিয়াম টাউনত পঢ়াব লাগে। গাঁৱত আজি বহু বছৰতে গাঁৱত পঢ়ি পেলাই ডক্টৰ হ'ব পৰা নাই। বাপেক মাকে মাটি দিছি টাউনত পঢ়াব লাগে। তাৰ কাৰণে জগৰীয়া কোন? অকল চৰকাৰ নেকি? অকল হিমন্ত বিশ্ব শৰ্মা জগৰীয়া নেকি? ৰাইজে জগৰীয়া, মাতৃ সমাজে জগৰীয়া। স্কুল বন্ধ হৈছে, আপোনালোকে আন্দোলন নকৰে কিয়? অকল আমি বিৰোধী আন্দোলন কৰি থাকিব লাগিব নেকি? এতিয়া বুজি পাব এই কথাটো। এতিয়া তেওঁলোকে কৈছে যে নিৰ্বাচনৰ খেলটো শেষ ৰাতিত খেলিব। কি শেষ ৰাতিৰ খেল? খানা খোৱাবা, চিৰা পেকেটৰ ভিতৰত 500-1000 টকা দিবা, পইচা দিলে লৈ ল'ব, খানা খোৱালে খাই ল'ব। চব 2 নম্বৰী পইচা এইবিলাক, চব ৰাইজক মানে মাৰি পেলাই জমা কৰা পইচা এইবিলাক। সিদ্ধান্ত কিন্তু EVM-ত 5 বছৰৰ মূৰত যদি সিদ্ধান্ত সঠিককে ল'ব নোৱাৰে, না ৰাস্তা হ'ব, না মাটি পাব, না পানী পাব, না স্কুল পাব, পাব মাত্ৰ বুলডোজাৰ, পুলিচৰ হুমকি, এইবিলাক পাব। যিখন ৰাজ্যত জোনমণি ৰাভা পুলিচৰ অফিচাৰ আছিলে, থেতেলিয়াই তাই এটা কথা কোৱাৰ কাৰণে মাৰি পেলোৱা হ'ল। মাকে ন্যায় নাপালে। বাদ দিয়ক জোনমণি ৰাভাৰ কথা। যিখন ৰাজ্যত জুবিন গাৰ্গৰ দৰে সকলোৰে হৃদয়ত স্থান পোৱা মানুহে সেই ল'ৰাজনে হত্যা কৰা হ'ল পৰিকল্পিতভাৱে। মই কোৱা নাই হত্যা বুলি, মুখ্যমন্ত্ৰীয়ে কৈছে। য'ত কোটি কোটি লাখ লাখ মানুহ জুবিন গাৰ্গৰ লগত থকাৰ পিছত এখন অভাৰব্ৰিজ বনালে 6 মাহ লাগে, কিন্তু জুবিন ক্ষেত্ৰত আপোনাৰ বাউণ্ডেৰী ৱালখন 6 মাহত দিব নোৱাৰিলে। এজাক বৰষুণত ৰঙা পানী আহি জুবিন গাৰ্গৰ গোটেই ফটোবিলাক ৰঙা কৰি পেলালে। য'ত জুবিন গাৰ্গে ন্যায় পোৱা নাই, তাতে জ্যোতিষী নগৰৰ মানুহে আকৌ এবাৰ কিয় আকৌ এবাৰ নহ'ব। এইবাৰ আপোনালোকে সময় পৰিৱৰ্তনৰ যাত্ৰাত এইবাৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী বনোৱাৰ দায়িত্ব আপোনালোকে ল'ব লাগিব। আৰু যদি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হয়, লুৰিণজ্যোতি গগৈ যদি তাত মন্ত্ৰী হয়, অখিল গগৈ যদি এটা কোণাত মন্ত্ৰী হয়, মীনা বৰঠাকুৰৰ দৰে যদি মানুহ আমি তাত থাকো, ইয়াত বুলডোজাৰ আনিব পাৰিব নেকি? পাৰিবনে? আপোনালোকক মই কৈছো, মোক যদি কাইলৈ বিধায়ক বনায়, মোৰ ঘৰত গৈ গেটটো নিজে খুলি নিজে দৰ্জাখন খুলি ভূতৰে ঘৰত বহিব পাৰিব। পঁয়ত্ৰিশ বৰদলৈ ঘৰত বহিব পাৰিব নেকি? এই হেপী গগৈ পঁয়ত্ৰিশ বৰদলৈ ঘৰত গলে কিমান সময় বহিব লাগে? সিদ্ধান্ত শুনক। মই মহিলাসকলক কৈছো, চবে কয় মামাৰ কাৰণে মৰিব পাৰি। কিয় মৰিব লাগে মামাৰ কাৰণে? কোন মামা হয়? মুখ্যমন্ত্ৰী মামা হোৱাৰ কাৰণে গোটেই কামবিলাক খটোৱা হৈছে। মুখ্যমন্ত্ৰী মামা হ'ব নালাগে। মুখ্যমন্ত্ৰী ৰাজ্যখনৰ গাৰ্জেন হয়। গাৰ্জেনৰ দায়িত্ব যে মোৰ পাহাৰত থকা মানুহবিলাকে শান্তিৰে শুইছে নে নাই, মোৰ পাহাৰত থকা মানুহবিলাকে খাবলৈ পানী পাইছে নে নাই, মোৰ পাহাৰত থকা মানুহবিলাকৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক স্কুললৈ যাবলৈ ৰাস্তা আছে নে নাই, এইবিলাকে মুখ্যমন্ত্ৰীৰ কাম। মুখ্যমন্ত্ৰীৰ লগত কিয় চুমা খোৱা কৰি, মুখ্যমন্ত্ৰীৰ লগত কিয় নাচা-নাচি, এই কথাবিলাক দুৰ্ভাগ্যজনক কথা। অসমীয়া সমাজৰ, অসমীয়া মহিলাৰ সবতছে ডাঙৰ সৌন্দৰ্যটো আছিল আবুৰতা। এই আবুৰতাটো কি কাৰণত গৈ পেলাই
মামাক একদম হলি গলি মামাও ফটোৱামি কৰিছে, মানুহবিলাকেও ক'ব নোৱাৰা হৈ গৈছে। দুৰ্ভাগ্যজনক কথা। এগৰাকী মাতৃ যদি চঞ্চল হয়, গোটেই পৰিয়ালটো চঞ্চল হৈ যায়। এগৰাকী মাকে যদি মামাক চুমা টুমা খাই বলিয়ালি কৰে, সেই মাতৃজনী ছোৱালী বা ল'ৰাই কি শিকিব? মামাক চুমা খোৱাৰ কাৰণে আপোনালোকে একো কোৱা নাই, কিন্তু XYZ কোনোবা সাধাৰণ মানুহ এটা চুমা খোৱাৰ পিছত ঘৰ সোমাব দিব নেকি? মানুহ ইমান সুবিধা পালি কিয় হৈছে? মহিলা ইমান উলংঘ কিয় হৈছে? যিখন ৰাজ্য আজি আপোনাৰ শিল কাপোৰ যেতিয়া উচ্ছেদৰ কাৰণে মহিলাই উলংঘ প্ৰতিবাদ কৰিছিল, হৃদয় নকপিলে লোকৰ, চকু পানী নোলালে এইখন চৰকাৰ, আৰু মহিলাই কৈছে যে মামাৰ কাৰণে জান দিম। আৰে তুমি মামাৰ কাৰণে যে জান দিবা, তোমাৰ ল'ৰা ছোৱালীৰ তোমাৰ স্বামীৰ কাৰণে তোমাৰ অলপো অনুকম্পা নাই নেকি? মই আপোনালোকক কৈছো, সিদ্ধান্ত ভালকে ল'ব। এগৰাকী মহিলা এখন ঘৰ বনাব পাৰে, এগৰাকী মহিলা এখন ঘৰ ধ্বংস কৰিব পাৰে। এগৰাকী মহিলা এখন ঘৰ বনাব পাৰে, এগৰাকী মহিলা এখন সমাজ গঢ়িব পাৰে, আৰু একে মহিলা এখন সমাজ ধ্বংসও কৰিব। সমাজখন ধ্বংস হ'ব নিদিব। 9,000 স্কুল বন্ধ হৈছে, 4,000 ওপৰত মদৰ দোকান হৈছে, 50 লাখৰ ওপৰত ল'ৰা ছোৱালীয়ে ড্ৰাগ এডিক্টেড হৈছে, আৰু মাতৃ সমাজে মামাৰ লগত আকৌ এবাৰকে নাচি আছে। আপোনাৰ ল'ৰা ছোৱালী যদি ডক্টৰ বা ইঞ্জিনিয়াৰে হ'ল, 11 মান যদি চুৰ ডকাইত হয়, 11 মান যদি ড্ৰাগছ খোৱা ল'ৰা ছোৱালী প্ৰয়োভৰ হয়, আপোনাৰ ডক্টৰটো ঘৰতে ডেগা নামাৰিব জানো? এই কথাবিলাক ভাবিব হ'ল। কিহৰ ইমান পাতল কথা? মই আপোনালোকক এটা কথা কৈছো, নাৰীৰ আবোৰতা, নাৰীৰ ধৈৰ্য, নাৰীৰ যিটো সংস্কৃতি, এইটো আমি অটুট ৰাখিব লাগিব। মই স্বাধীনতাৰ পিছত বহুত মুখ্যমন্ত্ৰীৰ বিষয়ে পঢ়িছো, দেখিছো। মই এনেকুৱা বাতুলামি, তৰল, ফটোৱা কথা কোৱা মুখ্যমন্ত্ৰী মোৰ 52 বছৰত মই দেখা নাই। আৰু তৰুণ গগৈ ডাঙৰীয়াক চবতছে মানুহে কয় যে তেওঁক এটা কথাই কয়, বাদ দিয়া আহে, ইহঁতে যি কয় কৈ থাকক। ভাল লাগিছিলে, মানুহে মৰমৰে লয়, মানুহে ঘৰে ঘৰে হৈছিলে, তৰুণ গগৈকে বাদ দিয়া আহে হিমন্ত কৈ থকা। মই এইবিলাক কথা গুৰুত্ব নিদিওঁ। কিন্তু তেওঁ শুনক, অসমৰ মহিলাক সন্মান কৰিছিল, কম দামত বস্তু দিছিল, আঁঠুৱা কম্বল সূতাও দিছিল, 450 টকাত চিলিণ্ডাৰো দিছিল, 2 টকা ইউনিটত বিজুলী দিছিল, 50,000কে কল্পতৰু দিছিল, বৃদ্ধ পেঞ্চন দিছিল। আৰু এটা কথা কওঁ শুনক, সবকা সাথ সবকা বিকাশ বনোৱা চৰকাৰ হয়। আমাৰ মহিলাই সোণ ভাল পায় নে নাপায়? অকমান হলেও দুখীয়া মানুহজনেও ভাবে যে সৰুকে টপ এটা হলে সোণৰ কিনি। তৰুণ গগৈ চৰকাৰ 16লৈকে 14লৈকে যেতিয়া আছিলে, এই লাষ্ট ইলেকশ্যন চৰকাৰ, তেতিয়া 10 গ্ৰাম সোণৰ দাম 24,000 আছিলে। এতিয়া সবকা সাথ সবকা বিকাশৰ চৰকাৰ, 10 গ্ৰাম সোণৰ দাম 1,98,000 টকা। গোটেই ভেটি বিকিলে আঙুঠি এটা কিনিব নোৱাৰে। বুজিলে নে নাই? বিকাশটো আপোনালোকক 1250 টকা দিছে, আৰু ৰিণিকী ভূঞাই ডুবাইত সম্পত্তি কৰিছে, আমেৰিকাত কৰিছে, লণ্ডনত কৰিছে, চাৰ্টাৰ ফ্লাই লৈ গৈছে, বাণী গ্ৰীণছ বনাইছে, বান্ডা স্কুল বনাইছে, চাহ বাগান কিনিছে। আমাৰ মাই বাইদেউতে একদম পুৰা আকৌ এবাৰ কৰিছে। নকৰিব, আকৌ এবাৰ নকৰিব। এইবাৰ আমাক পাহাৰত মাটিৰ পট্টা লাগিব নে লাগিব? লাগিব নে নালাগিব? চৰকাৰক কব, পাহাৰত থকা মানুহে কলকাতালৈ পইচা দি আছো, পাহাৰৰ মানুহৰ পৰা যদি টেক্স লৈছে, পাহাৰৰ মানুহ যদি 40 বছৰ ইয়াত থাকিব দিছে, 41 বছৰ কিয় উচ্ছেদ হব? 40 বছৰ কি কৰি আছে বাকী চৰকাৰ বিলাকে? 40 বছৰ যদি ইয়াত থাকিব দিছে, এতিয়া কিয় ক'ত যাব এই মানুহবিলাক? পাৰিব নেকি যাব? সেইকাৰণে মই আপোনালোকক আহ্বান জনাইছো, অহা 9 তাৰিখে ধামখুমীয়াত এই পৰ্যটন বৰ্ডলৈ যিজন আহিছে শুনক, মাৰ্ঘেৰিটাত ঠগবাজি কৰি আহিছে মানুহক। যোনে বনাই তেওঁক মন্ত্ৰী বনালে, মানুহখিনিক আধা ৰাস্তাত প্ৰতাৰণা কৰি মাৰ্ঘেৰিটা আজি 10 বছৰ নোযোৱাই হ'ল তেওঁ। তাৰ পৰা আহি গ'ল তেওঁ নগাঁৱত যোৱা 2 টাৰ্মত MP বনালে, এইবাৰ বনালে 2 বছৰ হৈয়ে আছে MP। আকৌ কি খকে ধৰিলে, আকৌ এবাৰ আহি পেলাই বিজেপি আহিলে মন্ত্ৰী হবলৈ লাগে। মানে MP চাগে ফান্ডটো নাই, এইবাৰ আকৌ মন্ত্ৰী হবলৈ লাগে। মন্ত্ৰী হবলৈ দিছপুৰলৈ আহিলে,
দিছপুৰলৈ আহি অকল কংগ্ৰেছত চলি অহা নাই, বিজেপি আজি 30 বছৰে কাম কৰা জয়ন্ত দাস, অতুল বৰা নিচিনা মানুহকো ঠগবাজ কৰি এবাৰ নিজৰ সুবিধাৰ কাৰণে তেওঁ তাত আহিছে। এনেকুৱা মানুহক আপোনালোকে ভোট দিয়াটো উচিত নেকি? উচিত নহয়। মই সেইকাৰণে আপোনালোকক কৈছো, আপোনালোকে সকলো দিছে ভোট। জয়ন্ত দাসকো ভোট দি আপোনালোকে ভোট নষ্ট নকৰিব, কাৰণ নিৰ্দলীয় প্ৰাৰ্থীয়ে জিকিব নোৱাৰে। 15,000 12,000 ভোট পাব, জিকিব নোৱাৰে। মই সেইকাৰণে আপোনালোকক কৈছো, আপোনালোকে 9 তাৰিখে ইভিএমৰ 3 নম্বৰ বুটামত মোৰ হাতৰ ছবিত ভোট দি জয়যুক্ত কৰিব। দায়িত্ব সহকাৰে কৈছো, মই যদি বিধায়িকা হওঁ, আপোনালোকে মোৰ ঘৰত গৈ জ্যোতিশ্ৰী নগৰৰ মানুহে বিচাৰি যাব নালাগে। আপোনাৰ সমস্যা মই ইয়াত বহি সমাধান, মই আপোনালোকৰ সমস্যাৰ কাৰণে ইয়াত আহিম। আৰু মই সুদীৰ্ঘ সময় সক্ৰিয়ভাৱে এক্টিভলি ৰাইজৰ লগত থাকি ভাল পাওঁ, আগত থাকিম। গতিকে দীঘলীয়া নকৰো, আশা কৰিছো মোৰ কথাখিনি হৃদয়ংগম কৰিব। ঘৰ মোৰ ভাঙা নাযায়, মোৰ ব্যাধিপত্তা মাটি। কিন্তু বিজেপি চৰকাৰ আহিলে আদানীয়ে হোটেল বনাব, আপোনালোকে কিন্তু বুকু কপিয়াই প্ৰতিবাদ কৰিব লাগিব। মই আহিম প্ৰতিবাদ, কিন্তু ঘৰ ৰাখিব নোৱাৰিব। যদি মই বিধায়িকা হওঁ, মই আজি কথা দিছো, বুলডোজাৰ আহিলে প্ৰথম মোৰ আগেদি বুলডোজাৰ আহিব লাগিব। মই জনপ্ৰতিনিধিৰ দায়িত্ব মই পালন কৰিম। মই আশা ৰাখিছো সঠিক সিদ্ধান্ত লৈ নৱপ্ৰজন্ম, যুৱ প্ৰজন্ম, মহিলা সমাজ সকলোকে মই অনুৰোধ জনাইছো, নিৰ্বাচনটো নিকা হব লাগে। আমি যেতিয়া নিৰ্বাচনৰ প্ৰচাৰত যাওঁ, চাওক, আমি বহিলে ক'ৰবাত চাহ পানী খৰচ হয়, বেলেগ কথা, আমি একেলগে চাহ একাপ খাই ভাল পাওঁ। কিন্তু এটা ভোট যদি বিক্ৰী হয়, তেতিয়াহ'লে 5 বছৰৰ কাৰণে আপোনাৰ সিদ্ধান্তও বিক্ৰী হ'ব বুলি আপুনি ভাবিব। এইখন চৰকাৰে টুল টেক্স, GST, টেক্সৰ ওপৰত টেক্স লৈ আছে। গতিকে আৰু দীঘলীয়া নকৰো, স্মাৰ্ট মিটাৰৰ মাধমাৰটো পাহৰি নাযাব। এইখন চৰকাৰে সকলোকে এফালৰ পৰা লুণ্ঠন কৰিছে, আৰু বাকী ঠগ প্ৰবঞ্চনাৰে মানুহক এটা ফেচবুকত কমেণ্ট লিখিলে পুলিচ পঠাই দিয়ে। এই কথাখিনিকে কৈ আপোনালোকৰ সঠিক সিদ্ধান্ত ল'বৰ কাৰণে আহ্বান জনাই মই বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ।